প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। দৰমহা বৃদ্ধি হ'ব টিউটৰৰ। যিসকল আপোনালোকে টিউটৰ কৰি আছে তেওঁলোকৰ বাবে এটা যথেষ্ট ভাল খবৰ আছে যে তেওঁলোকৰ দৰমহা বৃদ্ধি হোৱা সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। শিক্ষকলৈ পদোন্নতিৰ বাবে লাগিব BEd উত্তীৰ্ণ হ'ব লাগিব টেট। খালি আপোনালোকৰ কেইটামান ক্ৰাইটেৰিয়া ধৰি দিছে। পদোন্নতিৰ বাবে কিন্তু আপোনালোকক BEd আৰু টেট উত্তীৰ্ণ আপোনালোক হ'ব লাগিব। গতিকে এইটো এটা নিউজ প্ৰকাশ পাইছে দৈনিক জনমভূমি বাতৰি কাকতত। ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত নিয়োজিত হৈ থকা টিউটৰসকলৰ বাবে সুখবৰ। আজি মুখ্যমন্ত্ৰীয়ে টিউটৰসকলৰ বেতন বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে। সাংবাদিকৰ আগত তেওঁ কয় যে টিউটৰসকল শিক্ষকলৈ উন্নীতকৰণৰ বাবে BEd আৰু টেটত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। কেইবাজনো টিউটৰে এই যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক শিক্ষকলৈ উন্নীতকৰণ কৰা হ'ব। যিসকলে এতিয়াও যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহা চৰকাৰে বৃদ্ধি কৰিব আৰু যিসকলে যোগ্যতা অৰ্জন নকৰে তেওঁলোকৰ পূৰ্বৰ দৰমহাতকৈ আৰু দৰমহা বঢ়াই দিয়া হ'ব। আনহাতে টিউটৰসকলে যোগ্যতা অৰ্জন নকৰাকৈ শিক্ষকলৈ উন্নীত কৰাত ন্যায়ালয়ৰ বাধা আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কিছুদিনৰ পূৰ্বে পশ্চিমবংগ চৰকাৰে কিছুসংখ্যক টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ পাছত আদালতৰ ৰোষত পৰিছিল। 3 বছৰ চাকৰি কৰাৰ পাছতো উক্ত লোকসকলৰ চাকৰি গৈছিল বুলি জনায় মুখ্যমন্ত্ৰীয়ে। গতিকে আপোনালোক যিসকল টিউটৰ আছে তাত আইনৰ বাধা আছে। আপোনালোকক শিক্ষকলৈ উন্নীতকৰণৰ বাবে আপোনালোকৰ BEd প্লাছ আপোনালোকে টেট উত্তীৰ্ণ হ'ব লাগিব আৰু যিসকলে শিক্ষকলৈ উন্নীতকৰণ হ'ব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত পূৰ্বৰ দৰমহাতকৈ তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। এইখিনিয়ে হৈছে টিউটৰ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। গতিকে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ভিজিট কৰি থকাসকলক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ জনাইছোঁ যাতে দৰকাৰী ইনফৰমেশ্যনসমূহ তেওঁলোকে পাব পাৰে। ধন্যবাদ।